ধৰ্মেন্দ্ৰ নাথ ৰঙিয়াৰে এগৰাকী যুৱক। বৰদল গাঁৱৰ এই যুৱকজনে সিদিনা বনভোজ খাবলৈ গৈছিলে। ৰঙিয়াৰ এঠাইত বনভোজ খাই উভতাৰ পথত এটা পক্ষই ধৰ্মেন্দ্ৰ নাথক যি আক্ৰমণ কৰিলে আৰু সেইদিন ধৰি আজি 4 দিন হ'ল, 4 দিন ধৰি ধৰ্মেন্দ্ৰ নাথ নিখোজ হৈ থকাটো আমাৰ অতিকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। ধৰ্মেন্দ্ৰ নাথ এতিয়ালৈকে নিখোজ হৈ আছে। তাৰ উপৰিও কথাটো এনেকুৱা ধৰণৰ যে ৰঙিয়া প্ৰশাসনক পৰিয়ালে এজাহাৰ দিয়াৰ পিছতো ধৰ্মেন্দ্ৰ নাথক এই 4 দিন ধৰি ৰঙিয়া প্ৰশাসনে তেওঁ এতিয়া ক'ত আছে, কেনে অৱস্থাত আছে, এতিয়ালৈকে কোনো ধৰণৰ বিচাৰি উলিয়াব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক। তাৰোপৰি কথাটো হ'ল যে ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালটোৱে যিসকল ব্যক্তিৰ ওপৰত গোচৰ তৰিছে সেই ব্যক্তিসকলক বৰ্তমানলৈকে প্ৰশাসনে ধৰিব নোৱাৰাটো প্ৰশাসনৰ ব্যৰ্থতাকে বুজায়। আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ, ধৰ্মেন্দ্ৰ নাথ নিখোজ হৈ আছে আৰু সেই ধৰ্মেন্দ্ৰ নাথক যিসকল যুৱকে প্ৰহাৰ কৰিছিলে বা প্ৰহাৰ কৰিলে সেই যুৱকসকলক প্ৰশাসনে 4 দিন ধৰি কিয় কৰায়ত্ব কৰিব পৰা নাই বা সেই যুৱকসকলৰ ওপৰত কিয় প্ৰশাসনে ব্যৱস্থা ল'ব পৰা নাই অতিকৈ দুৰ্ভাগ্যজনক। কাৰণ গৃহ বিভাগটো ইমান শক্তিশালী হোৱা বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কথাই প্ৰতি কৈ থাকে। তাৰ পিছতো গৃহ বিভাগ শক্তিশালী হোৱাৰ পিছতো প্ৰশাসনে এতিয়ালৈকে ধৰ্মেন্দ্ৰ নাথক বিচাৰি উলিয়াব পৰা নাই আৰু পৰিয়ালটোক এতিয়ালৈকে ন্যায় দিব পৰা নাই। ইয়াত আমি প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ, কাৰণ ৰাইজে এইকেইদিন 4 দিন ধৰি ধৰ্মেন্দ্ৰ নাথক উদ্ধাৰ কৰি দিয়াৰ কাৰণে, ধৰ্মেন্দ্ৰ নাথক উলিয়াই দিয়াৰ কাৰণে প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছে। ৰাইজে কৈ আহিছে ল'ৰাজন জীৱিত আছে নে মৃত আছে, প্ৰশাসনে বিচাৰ খোচৰ কৰি উলিয়াই দিব লাগে। আৰু পৰিয়ালে বিচাৰিছে সেই ল'ৰাজনক যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছিলে, আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, সেই ব্যক্তিসকলক কৰায়ত্ব কৰিব নোৱাৰাটো প্ৰশাসনৰ ব্যৰ্থতাকে বুজায়। কাৰণ প্ৰশাসনে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। প্ৰশাসনে এতিয়ালৈকে ৰাইজৰ কথাটো গুৰুত্ব নিদিয়াটো অতিকৈ দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ক'ব বিচাৰিছোঁ, ধৰ্মেন্দ্ৰ নাথক অহা 24 ঘণ্টাৰ ভিতৰত তেওঁ ক'ত আছে, জীৱিতই নে মৃতই, এই ক্ষেত্ৰত প্ৰশাসনে বিচাৰি উলিওৱাৰ ব্যৱস্থা কৰক। আৰু প্ৰশাসনে সেই ধৰ্মেন্দ্ৰ নাথক যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিছিল সেই ব্যক্তিসকলক 24 ঘণ্টাৰ ভিতৰত বিচাৰি উলিয়াই কঠোৰতম শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক আহ্বান জনালোঁ।